চান্দা মই উঠামে আৰু কৈ দিছো যে আজি লিখি দিছো যে মই চান্দা উঠাম কাইলৈ আৰু চিঅ' উঠাম আৰু আপোনালোকে আহি পেলাই মোক চান্দা দিবই লাগিব কিহৰ কাৰণে দিব লাগিব এতিয়া প্ৰশ্ন মানে মানুহৰ যে কিহৰ চান্দা লাগে কি হৈছে বাস্ক এইবোৰ কি শুনিছো আমি মেছেজ ফোন আচলতে মই কৈ দিছো কেলে মই চান্দা উঠাম 25 তাৰিখ কাইলৈ 3 বজাৰ পৰা নিশা 10 বজালৈকে মই ইয়াত চান্দা উঠাম তাৰমানে আমাৰ এই নেহেৰু পাৰ্ক চাৰিআলিত আৰু কিহৰ কাৰণে উঠাম জানেনে বাৰু বৰ্তমান অসমত এটাই চলি আছে বৰ্তমান আমি অসমীয়া যদি হবলৈ হয় আমি চান্দা উঠাবই লাগিব আমি চান্দা জীৱি আমি চান্দা লৈ পেলাইহে অসমীয়া জাতিটো বাচিব পাৰিম সেইবাবে মই কাইলৈৰ পৰা চান্দা উঠাম আৰু আপোনালোকে চিন্তা নকৰিব চান্দাৰ কাৰণে মই কাৰো ঘৰত নাযাওঁ কোনো অনুষ্ঠান প্ৰতিষ্ঠানত নাযাওঁ মই খালি ইয়াতে থাকিম সকলো আহি নিজে চান্দা দিব আৰু চান্দাৰ কাৰণে মই কোনো ৰচিদ নিদিওঁ যে আমুক টকা ইমান টকা মই দিম কিবা এটা আৰু এই চান্দা উঠাই মই আপোনালোকক কি দিম গম পাই নে গম পালে মই আচাৰ দিম আৰু এইটো কাৰণে মই উঠাম যে কথাৰ চিঞৰে নহয় কামৰ চিঞৰে হ'ব লাগিব আমাৰ পৰিচয় যে আমি অসমীয়া চিঞৰ বাখৰ কৰি লাভ নাই বজাৰৰ পথাৰ আমি চান্দা উঠাই বচাব নোৱাৰো আমি চান্দা উঠাম যদিহে আমি নিজৰ উৎপাদিত কিবা বস্তু সামগ্ৰী আমি ৰাইজক দিব পাৰোঁ মই চান্দা ল'লেও তাৰ বাবদ মই কিবা এটা দিব পাৰিম আৰু মোৰ পিছফালে কেমেৰা পাৰ্চন যিজন আছে সেইজনেও দিব পাৰিব সেইজনেও চান্দা উঠাই আছে এই ৰাতি 10:30লৈকে উঠাই আছে কাইলৈ উঠাব আৰু সদায় উঠাবা নেকি আমি সদায় উঠাম চান্দা কিন্তু তাৰ কাৰণে আমি ৰচিদ নিদিওঁ তাৰ কাৰণে আমি নিজৰ উৎপাদিত সামগ্ৰী দিম আমি নিজৰ ব্ৰেণ্ডৰ বস্তু দিম জয় আই অসম জয় চান্দা মই তুলিমেই চান্দা যোৰহাটৰ ৰাইজে মোক দিবই লাগিব আৰু যোৰহাটৰ ৰাইজে চান্দা দিবৰ বাবে মই কিন্তু কলৈকো নাযাওঁ মোক নেহেৰু পাৰ্কৰ চাৰিআলিত আহি নিজে চান্দা দিব লাগিব আৰু চান্দা দিয়াৰ বিনিময়ত মই যোৰহাটীয়া ৰাইজক কোনো ধৰণৰ ৰচিদ নিদিওঁ এনেধৰণে চান্দা বিচাৰি সামাজিক মাধ্যমত চৰ্চা হৈছে যোৰহাটৰ এজন যুৱক কিয় যোৰহাটৰ ৰাইজে সেইজন যুৱকক চান্দা দিব কোন সেইজন যুৱক এই সকলোবোৰ কথা গম পাব সত্যতা ট্ৰুথৰ ঋতুৰাজ বৰাদাৰ যোগেদি চান্দা বিচাৰি বাৰুকৈ চৰ্চাত অহা যুৱকজন এতিয়া ঋতুৰাজ দাৰ লগতে আছে তেওঁ হৈছে যোৰহাটৰ ভাস্কৰনাথ তেওঁ মুখেৰে আপোনালোকে গম পাব চান্দা বিচৰাৰ আঁৰৰ কথাখিনি ভিডিঅ'টো চাই যাব শেষলৈকে বহুতো নজনা কথা জানিব পাৰিব তেতিয়াহ'লে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ধুনীয়া চান্দা বিচৰাৰ আঁৰৰ কাহিনীটো শেষলৈকে চাই যাব আপুনি 24-25 মিনিট আপুনি চান্দা বিচাৰি আপুনি সামাজিক মাধ্যমত বাৰুকৈ চৰ্চা চলিছিলে সেই ভাইৰেল হৈ পৰিছিলে কিয় যোৰহাটৰ ৰাইজে আপোনাক চান্দা দিব আচলতে চান্দাটো বুলি এতিয়া নলওঁ মই কাৰণ চান্দা ইজ আউটডেটেড বুলি ক'ব লাগিব এতিয়া সময় চলি আছে টেক্স এতিয়া মই চান্দা নলওঁ ৰাইজক কৈ দিছোঁ আপোনালোকৰ চেনেলৰ যোগেদিয়ে যে যিসকলে চান্দা যোৱা দেওবাৰে মোক দি গৈছে তেওঁলোক আকৌ আহিব বুলি কৈছে চান্দা দিবলৈ আৰু তেওঁলোককো মই কওঁ এইবাৰ চান্দা নহয় মই এবাৰ টেক্স ল'ম কিয় টেক্স ল'ব চাওক এতিয়া চান্দাটো শুনিবলৈ বেয়া হয় কিন্তু টেক্স শব্দটোত মানে এটা জোৰ আছে আৰু টেক্সটো লিগেল টেক্সটো চৰকাৰেও লয় আৰু বিভিন্ন সংস্থায়ো লৈ আছে সংগঠনেও লৈ আছে সেইটো কাৰণে মই সেইবাবে চৰকাৰে টেক্স লয় বিভিন্ন আপুনি কৈছে দল সংগঠনে সংস্থাই টেক্স লয় আৰু সেইবাবে আপুনিও টেক্স ল'ব আপুনি কিয় ল'ব টেক্স কাৰণ মই অসমীয়া হ'লে টেক্স দিবই লাগিব চাওক অসমীয়া বুলিয়ে আজি অত আমি যেতিয়াৰ পৰা সৰু হৈ আছোঁ সৰুৰ পৰা এতিয়ালৈকে আজি আমাৰ ইমান বয়স হৈ গ'ল আমি দেখি আছোঁ যে অসমত অসমীয়া হিচাপে সংগঠন বিভিন্ন সংগঠন আছে আঙুলি মই জুখি শেষ কৰিব নোৱাৰি আৰু এই সংগঠনবোৰে সদায় চান্দা লৈ আছে আৰু এতিয়া চান্দাটো যেনিবা অলপ সলনি হৈ টেক্সলৈ আহিলে আৰু তেওঁলোক অসমীয়া জাতিটো বচাবৰ কাৰণে জাতীয়তাবাদ কৰি আছে সেইটো কাৰণে তেওঁলোকক টেক্স লাগে বা চান্দা লাগে এতিয়া আমিওতো অসমীয়া আমাৰতো তেজত জাতীয়তাবাদ আছে আৰু সেইবাবে আমাকো টেক্স লাগে আমিও আগবাঢ়ি যাব লাগে আমিও জাতীয়তাবাদ দেখুৱাব লাগে সেইবাবে টেক্স আপুনি চবতকৈ গুৰুত্বপূৰ্ণ কথা কৈছিলে আপুনি ঠিক আছে চান্দা বুলি নকওঁ আপুনি টেক্স বুলি কৈছে কিন্তু টেক্সৰ বিনিময়ত আপুনি কোনো ধৰণৰ ৰচিদ নিদিওঁ বুলি কৈছে কিয় আপুনি ৰচিদ নিদিওঁ কাৰণ চাওক আজি চান্দাটো বা টেক্সটো চৰকাৰে যেতিয়া টেক্সটো লৈ পেলাই চৰকাৰে কিবা এটা কাম কৰে যে ৰাস্তা উন্নয়নে হওক বা চাকৰিয়ালক চাকৰি দৰমহা দিয়াই হওক বিভিন্ন ধৰণৰ কাম কৰে আৰু তেনেকৈ সংগঠনবোৰেও হয়তো কিবা কাম কৰে আমি দেখি আছোঁ সংগঠনৰ কাম মানে কি আৰু পথ অৱৰোধ প্ৰতিবাদ আৰু বহুতখিনি সময়ত আমি দেখিছোঁ যে হয়তো তেওঁলোকে সেই চান্দা পইচা বা টেক্সৰ পইচা সেইবোৰ কৰি আছে জাতীয়তাবাদটোৰ কাৰণে আৰু বিভিন্ন সময়ত আমি অভিযোগ দেখা পাইছোঁ যে মানুহে কয় যে আমাক দম দিছে যে আমাক গালি গালাজ কৰিছে বিভিন্ন সময়ত মাৰপিটৰো আমি দৃশ্য দেখিবলৈ পাওঁ মই সেইটো কৰিব যোৱা নাই মই চান্দাৰ কাৰণে কোনো ৰচিদ নিদিওঁ বা কাকো গালি ধমকিও নিদিওঁ মই মোৰ নিজে উৎপাদিত মোৰ এটা এণ্টাৰপ্ৰিনাৰ আছে বিজনেছ আছে আৰু তাত মই আচাৰ ব্যৱসায় মই কৰোঁ মই আচাৰ দিম মানুহে চান্দা দি পেলাই গালি খায় এতিয়া মানুহে টেক্স দিয়ক আচাৰ খাওক ভাতৰ লগত কাৰণ আৰু মোৰ টেক্সৰ মানে পৰিমাণবোৰ কম 20 টকাৰ পৰা আৰম্ভ হয় 20, 25, 50, 100, 150 এনেকুৱা আৰু সেইটো দিয়াৰ পিছত আচলতে মানুহে নিজে হাঁহি লৈ যায়
আপোনাক টেক্স দিয়ে আৰু হাঁহি হাঁহি আচাৰ লৈ যায়। যেতিয়া মই ক'লোঁ যে মই চান্দা তুলিম, সঁচাকৈ মই আগদিনা কৈছোঁ যে মই চান্দা তুলিম কাইলৈ নেহেৰু পাৰ্ক চাৰিআলিত, সঁচাকৈ বহুত মানুহ গোট খাইছে আৰু মোক নিজে কৈছে যে আমি চান্দা দিব আহিছোঁ, হাঁহি হাঁহি চান্দা দিব আহিছে। কিন্তু এতিয়া মই তেওঁলোককো কওঁ চান্দা নহয়, এইবাৰ টেক্স ল'ম। আপোনাৰ এটা শ্লোগান আছে। শ্লোগানটো আমাৰ আচলতে কৰ্মসংস্কৃতি আন্দোলন বুলি এখন আন্দোলন চলি আছে, লকডাউনৰ পৰাই চলি আছে, আৰু এই আন্দোলনখন আমি চলাই আছোঁ যাতে আমাৰ বজাৰৰ পথাৰখন আমাৰ নিজৰ কৰিব পাৰোঁ। তাৰ বাবে মই কেইটামান শ্লোগান লিখিছিলোঁ, আৰু শ্লোগানটো মানে মই যিটো সাময়িক আমাৰ পৰিৱেশ সেইটোৰ ওপৰত লিখিছিলোঁ যে এয়া আমাৰ আন্দোলন ৰাজপথত কৰ্মসংস্কৃতি আন্দোলন। বজাৰ আৰু পথাৰ কথাৰে নহ'ব, হ'ব কামেৰেহে। কথাৰ চিঞৰে নহয়, কামৰ চিঞৰে হওক আমাৰ পৰিচয় যে আমি অসমীয়া। ভাস্কৰ, সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়াই আচলতে ভাস্কৰ নাথ। তেওঁৰ শ্লোগান হৈছে কথাৰ চিঞৰে নহয়, কামৰ চিঞৰে হওক অসমীয়াৰ পৰিচয়। এনেধৰণে আচলতে ভাস্কৰ নাথে চান্দা বিচাৰি সামাজিক মাধ্যমত যোৱা 25 মে'ত এক তেওঁ পোষ্ট দিছিলে। তাৰপিছত সেই চান্দা দিবৰ বাবে কিন্তু ৰাইজে ভিৰ কৰিছিলে। কৰ্মসংস্কৃতি আন্দোলন গঢ়া এজন যুৱক। মই ভাস্কৰ নাথৰ বিষয়ে প্ৰথমেই সত্যতা তথ্যৰ দৰ্শকক অলপ জনাই ল'ব বিচাৰিছোঁ। ভাস্কৰ নাথ এজন উচ্চ শিক্ষাৰে শিক্ষিত এজন যুৱক। ভাস্কৰ নাথে 2011ত তেওঁ দেউতাকক হেৰুৱাইছে আৰু 2015ত তেওঁ মাকক হেৰুৱাইছে। পিতৃ মাতৃক হেৰুৱাইও কিন্তু থমকি ৰোৱা নাই এই ভাস্কৰ নাথ। মাতৃয়ে আচাৰ ভাল পাইছিল, মাতৃয়ে ঘৰতে আচাৰ বনাইছিল, আৰু মাতৃৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে ভাস্কৰে 2021 চনত প্ৰথমে যোৰহাটৰ বাইপাছৰ কোনো এটা চাৰিআলি চুকত এখন টেবুল বেঞ্চ লৈ মাকে যিসমূহ আচাৰ বনাইছিল সেই তাক স্মৃতি জীয়াই ৰাখিবৰ বাবে আচাৰ প্ৰস্তুত কৰি আচাৰ বিক্ৰী কৰিছিল, আৰু সেই আচাৰৰ নাম দিছিল সবিতা আচাৰ। সেই যে 2021 চনত ভাস্কৰ নাথে যোৰহাটৰ বাইপাছৰ এটা চুকত এটা ছাতি লৈ ৰ'দ বৰষুণ কাটি কৰি তেওঁ আচাৰ বিক্ৰী কৰিছিল, সেয়া আছিল তেখেতৰ কৰ্মসংস্কৃতিৰ আন্দোলন। আৰু সেই কৰ্মসংস্কৃতিৰ আন্দোলনত ভাস্কৰ নাথে তাৰ পৰা আহি নেহেৰু পাৰ্ক চাৰিআলিত তেওঁ সেই সবিতা আচাৰ লাহে লাহে বিক্ৰী কৰিবলৈ ল'লে। তাৰপিছত পৰ্যায়ক্ৰমে ভাস্কৰে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত যোৰহাট, শিৱসাগৰ, দেৰগাঁও, গোলাঘাট, গুৱাহাটীৰ দীঘলী পুখুৰী পাৰ সকলোতে ভাস্কৰে সেই তেওঁ কৰ্মসংস্কৃতিৰ আন্দোলন সবিতা আচাৰ বিক্ৰী কৰিবৰ বাবে লৈ গ'ল। সমান্তৰালভাৱে ৰাজ্যত অনুষ্ঠিত হোৱা বিভিন্ন মেলাসমূহতো ভাস্কৰে এনেধৰণে আচাৰ সবিতা আচাৰ তেওঁ বিক্ৰী কৰে। সমান্তৰালভাৱে তেওঁ বিভিন্ন ধৰণে কৰ্মসংস্কৃতি আন্দোলনৰ পৰ্যায়ক্ৰমে লৈ গৈছিল। ভাস্কৰৰ কথা হ'ল কথাৰ চিঞৰে নহয়, কামৰ চিঞৰে হ'ব লাগিব অসমীয়াৰ পৰিচয়। মই পুনৰ কৈছোঁ, ভাস্কৰ কিন্তু কেৱল আচাৰ ব্যৱসায়ীয়ে নহয়, ভাস্কৰ নাথ এজন উচ্চ শিক্ষাৰে শিক্ষিত যুৱক। ভাস্কৰে 2015 চনত বা 2011 চনত পিতৃ মাতৃক হেৰুৱাই তেওঁ ঘৰে ঘৰে টিউশ্যন কৰিছিল, আৰু ঘৰে ঘৰে টিউশ্যন কৰাৰ পিছত তেওঁ এটা গণিত কেন্দ্ৰ খুলি এতিয়া যোৰহাটৰ বিভিন্ন ছাত্ৰক তেওঁ শিক্ষাৰ জ্ঞানৰ পোহৰ বিলাইছে। আৰু আনফালে ভাস্কৰে সবিতা আচাৰ মাকৰ স্মৃতি জীয়াই ৰাখিবৰ বাবে কৰ্মসংস্কৃতি আন্দোলনো বাৰুকৈ গঢ়ি তুলিছে। সেয়া হৈছে ভাস্কৰ নাথ। ভাস্কৰ, পুনৰ আপোনাক স্বাগতম জনাইছোঁ। কৰ্মসংস্কৃতি আন্দোলন কেনে পৰ্যায়ত গৈ আছে? কৰ্মসংস্কৃতি আন্দোলন এতিয়া সুন্দৰ এটা পৰ্যায়ত গৈ আছে, আৰু যিটো কাৰণে আচলতে মই আৰম্ভ কৰিছিলোঁ কৰ্মসংস্কৃতি আন্দোলনটো, আচলতে এনেকুৱা ব্যৱসায় এটা সকলোৱে কৰি আছে, বহুত মানুহে ব্যৱসায় কৰি আছে, কিন্তু ব্যৱসায় নামত আন্দোলন নাই কৰা। ময়ো আন্দোলন নকৰাকৈ ব্যৱসায়টো কৰি থাকিব পাৰিলোহেঁতেন, কিন্তু মই কৰিলোঁ কিহৰ কাৰণে যে আজি আমাৰ অসমীয়াসকলৰ এটা বদনাম আছে যে আমাৰ অসমত অকল সংগঠন বেছি, যে ল'ৰাবোৰে হয় কিছুমান কামত আমি মাত মাতিবই লাগিব, কিন্তু সেই মাত মাতোঁতে কেতিয়াবা আমাৰ পৰিৱেশবোৰ বহুত বেয়া হৈ যায়। আৰু কেতিয়াবা আমি দেখোঁ যে পথ অৱৰোধ হয়। আজিকালিতো বন্ধটো কম হয়, কিন্তু সেইদিনাও দুলীয়াজানত বন্ধ এটা হৈ গ'ল বহুত বছৰৰ পাছত। এটা সময় আছিল যে দল সংগঠনে ইমানেই অসম বন্ধ দিয়ে, আমাৰ দেওবাৰ সোমবাৰ হিচাপ নথকা হৈ গৈছিলে, হয়নে বাৰু, যে বন্ধতে থাকে। আৰু সেইদিনা যে দুলীয়াজান বন্ধ হ'ল, সেই বন্ধটোৰ কাৰণে কেইটামান বাক্যৰ কাৰণে হ'ল। তাত আমি দেখিছিলোঁ যে এটা পেট্ৰল পাম্প আছে, মই নাম নকওঁ বা সেইবলৈ মই ভিতৰলৈ নাযাওঁ, কিন্তু তাত কেইটামান বাক্য কোৱা হৈছিল যে ইয়ে লোক ফ্ৰী মে খানেৱালা লোক হে, ইয়ে লোক দালাল হে। সেই কথাটো অকল সেই যুৱতীগৰাকীয়ে নহয়, বিভিন্ন সময়ত আমাৰ অসমীয়া যুৱকসকলক বিভিন্ন মাধ্যমত কৈ আহিছে। আৰু সেইটো ক'বলৈ সুবিধাটো কিয় পাইছে? কাৰণ তেওঁলোক বহিৰাগত হয়, আহিছে ইয়াত ব্যৱসায় এটা কৰিছে, কিন্তু আমাৰ যদি ল'ৰাবোৰে তাত গৈ পেলাই চান্দা তুলিব যায় বা টেক্স তুলিব যায়, এটা সময়লৈকে সকলোৱে দিয়ে, আৰু এটা সময়ত কি হৈ যায় সকলোৱে আমনি লগা হয়, তেতিয়া এনেকুৱা ধৰণৰ কথাবোৰ ওলায়।
আৰু সেই 2-4জন যুৱক কোৱাৰ কাৰণে আমি গোটেই অসমীয়া জাতিটোৱে লাজ পাবলগীয়া হ'ল আৰু এবাৰ নহয়তো বাৰম্বাৰ হৈ আছে সেইবাবে যে আমি জাতীয়তাবাদৰ নামত যে চিঞৰি নিজৰ জাতিটোক মাজে সময়ে লাজত পেলাই থাকোঁ সেইবাবে মই মানে আচলতে আন্দোলনটো উলিয়ালোঁ যে কথাৰ চিঞৰে নহয় কামৰ চিঞৰে হওক কাৰণ আজি বজাৰ আৰু পথাৰখন আমি যদি নিজৰ কৰিব নোৱাৰোঁ আমি চিঞৰ বাখৰ কৰি যিমান অসমীয়া হওঁ কোনো লাভ নাই আজি যদি লাচিত বৰফুকনে ঘৰতে থাকি ভাগ্য ভাল সেই সময়ত ছ'চিয়েল মিডিয়া নাছিল ইণ্টাৰনেট নাছিল যদি ইণ্টাৰনেট থাকিলহেঁতেন যদি লাচিত বৰফুকনে শিৱসাগৰত থাকি পেলাই যদি ক'লেহেঁতেন যে মোগলক ইয়াৰ পৰা যাবলৈ আমি বাধ্য কৰাবই লাগিব যে মোগল ইয়াৰ পৰা যাবই লাগিব কিন্তু তেতিয়া আকৌ মোগল হয়তো আহি পেলাই আপাৰ আছামো পালেহিহেঁতেন কিন্তু নৰিয়া গায়ে লাচিত বৰফুকনে গৈ নাৱত গৈ মোগলক হৰুৱাইছিল আৰু সেইটোৱে হৈছে প্ৰকৃত অসমীয়াগিৰি অসমীয়া জাতিৰ জাতীয়তাবাদ আৰু তেনেকেই আচলতে এতিয়াতো আমি যুদ্ধ নকৰোঁ আমি যুদ্ধ কৰিব লাগিব বজাৰ আৰু পথাৰ যি আমি হেৰুৱালোঁ আৰু সেইটো আমি কিহৰ কাৰণে হেৰুৱাইছোঁ আমি নিজৰ কাৰণে হেৰুৱাইছোঁ আৰু যেতিয়ালৈকে আমি কেৱল কথাৰ চিঞৰে অসমীয়া হ'ম তেতিয়ালৈকে কিন্তু আমাৰ অসমীয়া জাতিৰ ভৱিষ্যতটো এনেদৰে থাকিব আৰু আমি বাৰে বাৰে লাজ পাম আৰু অনাগত দিনত হয়তো কেতিয়াবা এনেকুৱাও হৈ যাব পাৰে যে এটা সুন্দৰ জাতি আছিল ইতিহাসত লিখা থাকিব যে এটা সুন্দৰ জাতি আছিল সুৰীয়া সংস্কৃতি আছিল এতিয়া বিলুপ্ত আৰু সেইটো যদি আমি সময়ত এতিয়াই ৰখাব নোৱাৰোঁ কিন্তু আমাৰ অসমীয়া জাতিটো ইতিহাসৰ বাহিৰে ক'তো নাথাকে এইটো বৰ ডাঙৰ কথা কৈছে ভাস্কৰ আপুনি যথেষ্ট কৰ্মসংস্কৃতি আন্দোলন আমি নিজে দেখি আছোঁ আপুনি যথেষ্ট সেই আন্দোলনত জঁপিয়াই পৰিছে আপুনি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৈছে আপোনাক এতিয়া আদৰ্শ হিচাপে লৈ বহুতে কিন্তু নেহৰু পাৰ্ক চাৰিআলিত কৰ্মসংস্কৃতি আন্দোলন গঢ়ি তোলা দেখিবলৈ পোৱা কৰি আছে হয় যেতিয়া মই প্ৰথম বাইপাছত বহিছিলোঁ তেতিয়া আপুনিও কৈছিলে ইয়াতে কথা এটা কওঁ আমি বাইল' বন্ধুও হয় আৰু প্ৰফেশ্যনো আমাৰ বেলেগ কিন্তু হ'লেও প্ৰতিটো ক্ষেত্ৰতে দুয়োকে আমি উৎসাহ দি আহিছোঁ আৰু সেই সময়ত প্ৰথম যেতিয়া মই কৰিছিলোঁ বহুতে প্ৰশ্ন কৰিছিলে যে এজন শিক্ষক হৈ পেলাই তুমি প্লাষ্টিকৰ টেবুল এখন লৈ এনেকৈ বহিছা আমাৰ ভাল লগা নাই অন্ততঃ তোমাৰ অনুভৱটো কি আৰু মই লাজ নকৰোঁ আচলতে মই মটিভ এটা লৈ আহিছোঁ যে কথাৰ চিঞৰে নহয় কামৰ চিঞৰে হওক আমাৰ পৰিচয় আমি অসমীয়া আৰু যেতিয়া প্ৰথম মই নেহৰু পাৰ্কত আহিছিলোঁ তেতিয়া লকডাউনৰ পৰা পাছত যেতিয়া আমি নেহৰু পাৰ্কত দ্বিতীয় পৰ্যায়টো আৰম্ভ কৰিছিলোঁ তেতিয়া আকৌ প্ৰথমতে যিখিনি মানুহে কৈছিলে যে তুমি এনেকৈ দিয়াৰ কাৰণে মই বেয়া লাগিছে সেইখিনি মানুহে প্ৰথম আহি পেলাই উবুৰি খাই কৈছিলে যে ভাস্কৰ আচাৰ দিয়া আমাক আচাৰ দিয়া আৰু তেতিয়া আমাৰ এইডোখৰত তেনেকৈ এই চানাওলা বিহাৰী সম্প্ৰদায়ৰ চানাওলা ফুচকালাকেইটা আছিলে আৰু বাকী কোনো নাছিলে কিন্তু এতিয়া চাব নেহৰু পাৰ্ক চাৰিআলি আমাৰ তুলসীনাৰায়ণ পথটোত কিমান অসমীয়া যুৱকে ইয়াত বিভিন্ন ব্যৱসায় কৰি আছে তেওঁলোকে ৰাস্তা ঘাটে কৰি আছে আৰু লগতে এতিয়া যেনেকৈ মই এটা ব্ৰেণ্ড এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰি আছোঁ এতিয়া মোৰ লগত আমাৰ যোৰহাটৰে 15টাতকৈ অধিক থলুৱা ব্ৰেণ্ড কৰ্মসংস্কৃতিৰ লগত জড়িত হৈ আছে মানে আপুনি নিজে স্বাৱলম্বী হোৱাৰ লগতে 15জনক আপুনি মানে তেওঁৰ জীৱনৰ অন্য এক পথৰ সন্ধান দিছে তেনেকুৱা মই দিছোঁ বুলি নকওঁ আচলতে তেওঁলোকৰ কাম কৰা এক মন আছিলে নিজৰ এক পৰিচয় গোটোৱাৰ এক মন আছিলে সেইবাবে আজি যোৰহাটত আৰু আছে আচলতে মোৰ লগত আমাৰ কৰ্মসংস্কৃতি আন্দোলনৰ লগত নতুনকৈ 15টা সংযোগ হৈছে আৰু অসমতো এনেকৈ অসমৰ বিভিন্ন জেগাৰ পৰা মোৰ ফোন আহি থাকে জিলাৰ পৰা যে দাদা আমি এনেকৈ ব্যৱসায় এটা আৰম্ভ কৰিছোঁ আপুনি কি ভাবে মই তেওঁলোককো উৎসাহ দিছোঁ মাজে সময়ে গৈ পেলাই তেওঁলোকক যেতিয়া সেইফালে কাম থাকে লগো কৰিছোঁ আৰু অসমীয়া ল'ৰাবোৰ এতিয়া মই ভাবোঁ কামৰ প্ৰতি আগ্ৰহী হ'ব লাগে আৰু যেতিয়া আমি কাম কৰিম আচলতে আজি বজাৰখনত আমাৰ থলুৱা ব্ৰেণ্ড নাই কাৰণে বাহিৰৰ ব্ৰেণ্ডবোৰ আহি পেলাই আমাৰ বজাৰখন দখল কৰি আছে আৰু সেই তাতে গৈ কেইজন মানে চান্দা বা টেক্স লৈ আছে কিন্তু আমি বিচাৰোঁ টেক্স মানুহে আমাক নিজে দিব সেইটো টেক্স আমাক কৰ্ম সংস্কৃতিৰ কাৰণে দিব আৰু মানুহে মৰমতো দিব ভাস্কৰ নাথ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপুনি এজন উচ্চ শিক্ষাৰে শিক্ষিত যুৱক আপুনিতো এই কৰ্ম সংস্কৃতিৰ আন্দোলনৰ কথা চিন্তা নকৰি আপুনি চাকৰি এটা দিয়া হ'লেও যিকোনো পৰ্যায়ৰ চাকৰি এটা আপুনি পাব পৰাকৈ আপোনাৰ যোগ্যতা আছে হয় এইটো সকলোৱে কৈ থাকে ঘৰতো কৈ থাকে এতিয়াও গালিও পাৰে কেতিয়াবা যে ইমান সুবিধা থাকোঁতে কিয় মানে নলওঁ আচলতে চাকৰিৰ কাৰণে এটা সময়ত সকলোৱে এপ্লাই কৰে আমিও কৰিছিলোঁ এটা সময় আছিল 25ৰ আগতে গৈছিলোঁ বয়স মানে 25ৰ আগত কিন্তু এটা সময় আছিলে অসমত যে চাকৰিটো মানে এটা বহুত দুৰ্বিষহ এটা বস্তু আছিলে মানে যিটো পাবলৈ নাই আমি বহুত চেষ্টা কৰিছিলোঁ আৰু এটা সময়ত এনেকুৱা হৈ গৈছিল যে মন নাইকিয়া হৈ গৈছিল মানে আৰু সেইবাবে তেতিয়াই মই চাকৰি ধান্দা পাতিলোঁ আৰু দেখিলোঁ যে আচলতে চাকৰি এটা কৰিলে কি হয় এটা দৰমহা আহি থাকে নিশ্চিত সময়ত আহি থাকে আৰু ভালদৰে চলি থকা যায় কিন্তু সেই চাকৰিটোৰ পৰা কেৱল এটা পৰিয়ালহে চলি থাকে আজি মোৰ নিজৰ দেউতাই মোক চাকৰি কৰিছিল আৰু দেউতা ঢুকাই যোৱাৰ লগে লগে চাকৰিটো নাইকিয়া হৈ গ'ল কিন্তু আজি ব্যৱসায় এটা যেতিয়া থাকে ব্যৱসায় এটা আজি মোৰ দেউতাই কৰি যোৱাহেঁতেন দেউতা ঢুকোৱাৰ পাছতো অন্ততঃ ব্যৱসায়টো চলি থাকিলহেঁতেন আৰু নিজৰ পৰিয়ালটোৰ লগতে আৰু হয়তো 3-4জন 10জন মানুহ আৰামছে চলি আহিব পাৰিলেন
সেইবাবে আচলতে মই চাকৰি নকৰি আজি কোচিং চেণ্টাৰত লাগি আছোঁ কাৰণ কোচিং চেণ্টাৰত লগাৰ লগে লগে কি হ'ল মই যেতিয়া অকলে টিউশ্যন কৰি আছিলোঁ তেতিয়া মই অকলে আছিলোঁ কিন্তু মই যোৰহাটত ক'ব পাৰোঁ এতিয়া যোৰহাটৰ 8ৰ পৰা 10জন ভাল ভাল শিক্ষক গণিতৰে হওক বিজ্ঞানৰে হওক ইংৰাজীৰে হওক অন্ততঃ গণিত কেন্দ্ৰৰ তলৰ পৰাই ওলাই যোৱা বুলি ক'ব পাৰি আপোনাৰ শিক্ষাৰ কথা কওকচোন আপুনি কেনেধৰণে ক'ৰ পৰা কেনেধৰণে পঢ়া-শুনা কৰিছে শিক্ষা আৰম্ভণি হৈছিলে আমাৰ যোৰহাট 4 নং ৱাৰ্ড প্ৰাথমিক বিদ্যালয়ত আমি দুয়ো একেলগে পঢ়িছিলোঁ তাৰ পাছত আমাৰ যোৰহাট চৰকাৰী বালক বিদ্যালয়ত মই মেট্ৰিক পাছ কৰিলোঁ তাৰ পাছত হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ এতিয়া চেমফৰ্ড হ'ল আগতে এখন মেণ্টৰ্ছ হাউচ জুনিয়ৰ কলেজ বুলি আছিলে এতিয়া চেমফৰ্ডলৈ কনভাৰ্ট হ'ল তাত কৰিছিলোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গুৱাহাটী গ'লোঁ তাত মই BSc কৰিলোঁ আৰু MCA কৰিলোঁ ভাস্কৰ আপোনাৰ এই কৰ্ম সংস্কৃতি আন্দোলন সুদূৰ প্ৰসাৰী হওক শেষত কি ক'ব শেষত আমি দীঘলীয়া নকৰোঁ আপোনাৰ পৰা যিখিনি আমাৰ জনাৰ প্ৰয়োজন আছিলে সেইখিনি দৰ্শকসকলে গম পাইছে ভাস্কৰ নাথ কি হয় ভাস্কৰ নাথ কিয় বিখ্যাত যোৰহাটৰ ৰাইজে সকলোৱে জানে অসমৰ ৰাইজেও ভাস্কৰ নাথৰ পৰিচয় পাইছে আজিৰ এই প্ৰতিবেদনটোৰ পৰা নিশ্চয়কৈ আৰু এটা ভাস্কৰ আচলতে আপোনালোকে পৰ্যবেক্ষণ কৰিবৰ কাৰণে সুবিধা পাব ভাস্কৰ শেষত আৰু কি ক'ব শেষত মই আচলতে যেতিয়াই যিটো কামেই কৰি আছোঁ বা কৈ আছোঁ ছ'চিয়েল মিডিয়াতে হওক বা মই সন্মুখতে হওক মোৰ কামৰ যিটো উদ্দেশ্য হৈছে যুৱ সমাজক লৈ যিবোৰ কথাৰ এইবোৰ উদ্দেশ্য হৈছে যুৱ সমাজক লৈ মই আহি থকা যুৱ সমাজক মই এটাই কওঁ যে এতিয়া চাকৰি বিভিন্ন চাকৰি ওলাই আছে এই চৰকাৰখনে বিভিন্ন সময়ত বিভিন্ন চাকৰি দি আছে হয় যিমানটো আমাৰ ৰেচিঅ' আছে যে নিবনুৱা আৰু মানে চাকৰি সেইটো কম হ'ব পাৰে কিন্তু হ'লেও যথেষ্ট চাকৰি ওলাই আছে মই যুৱ সমাজক ক'ম যিসকলে পঢ়ি আছা তোমালোকে পঢ়াৰ বাহিৰে বেলেগ চিন্তা নকৰিবা যেতিয়ালৈকে পঢ়ি শেষ নহয় পঢ়ি শেষ হোৱাৰ লগে লগে তোমালোকে চাকৰি এপ্লাই কৰা যিখিনিয়ে ভালদৰে পঢ়িব চাকৰি পাবই আৰু যিখিনিয়ে ভাবে যে আমি চাকৰি 2 বছৰ এপ্লাই কৰিছোঁ কিন্তু আমি বেলেগ কিবা কাম কৰোঁ নেকি সেই কাম কৰিবলৈ যাওঁতে যাতে অসমীয়া বুলি তোমালোকে নতুনকৈ আকৌ দল সংগঠন নোখোলা তোমালোকে খোলা ব্যৱসায় ভিত্তিক সংগঠন খোলা যাতে তোমালোকে কথাৰ চিঞৰি থাকিব নালাগে যে আমি অসমীয়া কামৰ চিঞৰে হ'ব তোমালোকৰ পৰিচয় যে আমি অসমীয়া আৰু এই যুৱ সমাজে এই কথাটো বহুতখিনি উপলব্ধি কৰিছে বুলি মই দেখি আছোঁ কাৰণ আজি কৰ্ম সংস্কৃতি আন্দোলন কৰিবলৈ মোক অসমৰ বিভিন্ন জেগালৈ মাতি থাকে কিন্তু সময়ৰ দিগদাৰ কাৰণে আমি যাব নোৱাৰোঁ হ'লেও অতি শীঘ্ৰে আমি নগাঁৱলৈ গৈ আছোঁ ৰাইজক আমি জনাইছোঁ কিয়কলৈও গৈ আছোঁ কিয়কটো বাৰু যোৰহাটতে হয় ওচৰতে আমাৰ যোৰহাটতে পৰে কিন্তু আমি নগাঁৱলৈ গৈ আছোঁ অতি শীঘ্ৰে যাম আমি ৰাইজক জনাম ছ'চিয়েল মিডিয়াত আৰু মোৰ এইটোৱে কথা আৰু অসমবাসী ৰাইজলৈও মোৰ এটা অনুৰোধ থাকিব যে আপোনালোকেও ভৱিষ্যত প্ৰজন্মক অলপ গাইড কৰক যাতে তেওঁলোকে অদৰকাৰীকৈ এনেই মানুহৰ কথা শুনিব নালাগে অনা অসমীয়া বুলি আচলতে এই বিভেদটো আহিছে কেৱল কামৰ ক্ষেত্ৰত কাম যিসকলে কৰি আছে আজি আমি অসমীয়া অনা অসমীয়া কৰিবলৈ আমাৰ সময় নাথাকে কাৰণ কেলৈ টিউশ্যনেই কৰিম নে ব্যৱসায় কৰিম সময় নাথাকে কেতিয়াবা খাবলৈ কেতিয়াবা শুবলৈ আৰু সেইটোকে আমাৰ যুৱ সমাজেও আঁকোৱালি ল'বলৈ মই মানে তেওঁলোকক আহ্বান জনাইছোঁ আৰু মই বিশ্বাসী যে এদিন নহয় এদিন অসমীয়াৰ পৰিচয় কথাৰ চিঞৰে নহয় কামৰ চিঞৰে নিশ্চয় হ'ব